স্বাস্থ্যজনিত কাৰণ বহুত দিনৰ পৰা তেখেতৰ গা বেয়া হৈ আছিলে ইতিমধ্যে আগত এবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতক চিকিৎসা কৰি অনাৰ পিছত সুস্থ হৈছিলে আৰু আজি কেইদিনমানৰ আগত হঠাৎ অকণমান অসুস্থ অনুভৱ কৰিলে অসুস্থ অনুভৱ কৰাত আমি আমাৰ স্থানীয় মাজুলী জিলা চিকিৎসালয় শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয় তাতে আমি ICUত ভৰ্তি কৰিলোঁ ইতিমধ্যে ICUত যিখিনি সুবিধা দিব লাগে সেইখিনি সুবিধা দিছে বা আমি পাইছোঁ কিন্তু আমাৰ কথাটো হ'ল আমাৰ মাজুলীৰ স্বাস্থ্যখণ্ডত বৰ্তমান বিভিন্ন ধৰণৰ বিভাগৰ চিকিৎসকৰ অভাৱ হৈছে যিবিলাক চিকিৎসকৰ অভাৱ হোৱাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি অসুবিধাৰ সন্মুখীন আজি অকল আমাৰ সত্ৰাধিকাৰ প্ৰভুৰে নহয় মাজুলীৰ বিভিন্নজন ব্যক্তিৰ আৰ্থিকভাৱে যথেষ্ট পিছপৰা ব্যক্তি আছে তেখেতসকলৰ আজি হঠাৎ নিউ বুলি গুৱাহাটী নিব নোৱাৰে বা যোৰহাট নিব নোৱাৰে কিন্তু আমাৰ চিকিৎসকসকলৰ অভাৱত আমি বিভিন্ন পৰিস্থিতিত পৰি আমি যোৰহাট গুৱাহাটী বা আমাৰ ডিব্ৰুগড়লৈ লৈ যাব লাগে কিন্তু তাৰ মাজতে কি হয় কিছু সংখ্যক ৰোগীৰ হঠাৎ বাটতো কেতিয়াবা মৃত্যু হোৱাও দেখা যায় কিন্তু আমি এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে তেখেতে আজি বা কাইলৈ আমাৰ চিকিৎসালয়ত ডক্টৰ দিয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰিব নোৱাৰে কিন্তু খুব কম দিনৰ ভিতৰত যাতে মাজুলী চিকিৎসালয়খনত ডক্টৰসকলৰ অভাৱখিনি যাতে পূৰ্ণ কৰে বিশেষকৈ আমাৰ এতিয়া আৰু এটা অভাৱ হৈ আছে কি শিশু বিভাগৰ ডক্টৰ নথকাত আমি এতিয়া শিশুসকলক আমি বাহিৰলৈ ৰেফাৰ কৰাত যথেষ্ট কষ্ট হয় আজি কেইদিনমানৰ আগত আমাৰ নিজৰে এটি সন্তান জন্ম হৈছে বৰ্তমান 2 মাহ পাৰ হৈছে আৰু তেখেতে গড়মূৰ চিকিৎসালয়তে নৰ্মেলভাৱে জন্ম হৈছে কিন্তু বিভিন্ন কাৰণত আমি বিশেষ অসুবিধা হোৱাত আমি 2 দিনৰ কাৰণে হ'লেও লখিমপুৰলৈ নিবলগীয়া হৈছিলে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি জানিব পাৰিছোঁ বৰ্তমান স্বাস্থ্য বিভাগো মুখ্যমন্ত্ৰীৰ হাততে আছে কিন্তু সেইকাৰণে আমি তেখেতক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যাতে মাজুলীত বিশেষভাৱে শিশু চিকিৎসকজন দিয়াৰ উপৰি আৰু যি 2-4টা বিভাগ আছে অলপ খুব কম দিনৰ ভিতৰত যাতে তেখেতে দিয়ে আৰু দেখা গৈছে বিভিন্ন ধৰণৰ মেচিনসমূহো পীতাম্বৰদেৱ গোস্বামী চিকিৎসালয়ত আছে কিন্তু সেই বিভাগত ডক্টৰ নাই আজি ধৰক আমাৰ আল্ট্ৰাছাউণ্ড কৰাৰ ক্ষেত্ৰতো যথেষ্টখিনি অসুবিধা আমি বাহিৰত কৰিবলগীয়া হয় যিসকল দুখীয়া ৰোগী থাকে তেখেতসকলে বাহিৰত কৰাত 1400 টকা ঘপককৈ উলিয়াই দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় সেইকাৰণে আল্ট্ৰাছাউণ্ডৰ যি ব্যৱস্থা ৰেডিঅ'লজিষ্ট তেখেতৰো যাতে এপইণ্টমেণ্টটো চিকিৎসালয়ত কৰে আমি ইতিমধ্যে চিকিৎসালয়ৰ যিজন ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ তেখেতৰ লগত বিভিন্ন ধৰণে কথা পাতিছোঁ সময়ে কথা পাতিছোঁ তেখেতসকলে যথেষ্টখিনি আমাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে বা আমাক যিখিনি ঔষধ পাতি বা অন্যান্য যিখিনি লাগে সেইখিনি কৰাত যথেষ্টখিনি সহায় কৰি দিছে কিন্তু এই চিকিৎসকসকল নথকাত খুব কম দিন চিকিৎসালয়ত চিকিৎসকসকল থাকে তাৰপিছতে দেখা যায় চিকিৎসক বোলে নাই ইয়াৰ আগত বহুকেইজন চিকিৎসক আছিলে বৰ্তমান বহুকেইজন চিকিৎসক নথকাত আমি যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ অকল আমিয়ে নহয় মই অকল মোৰ ক্ষেত্ৰত কোৱা নাই বা অকল আমাৰ সত্ৰাধিকাৰ প্ৰভুক আজি বিশেষ সুবিধা কৰি আমি গুৱাহাটীলৈ পঠাব পাৰিছোঁ 108 সেৱাৰ যোগেদি কিন্তু তেনেকৈ মাজুলীৰ বিভিন্নসকল ব্যক্তি আছে যিসকলে হয়তো খুব কম সময়ৰ ভিতৰত তেনেকৈ গুৱাহাটীলৈ বা ডিব্ৰুগড়লৈ হয়তো পঠাবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ পুনৰবাৰ আহ্বান জনাইছোঁ যাতে মাজুলীৰ চিকিৎসা ক্ষেত্ৰখনত বিশেষভাৱে আপুনি নিজৰ দৃষ্টিৰে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপে আপুনি নিজৰ দৃষ্টিভংগীৰে এক বলিষ্ঠ পদক্ষেপেৰে চিকিৎসালয়খন উন্নতিৰ ক্ষেত্ৰত বিশেষকৈ ডক্টৰসকল যাতে থাকে স্থায়ীভাৱে থাকে বা নিৰ্দিষ্ট 2 বছৰ 3 বছৰ বা এবছৰ হ'লেও যাতে থাকে বা পুনৰ সলনি হয় কিন্তু খুব কম দিনৰ ভিতৰত যাতে সলনি নহয় তাৰ ক্ষেত্ৰত আপুনি বিশেষভাৱে গুৰুত্ব দিব বুলি আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ধন্যবাদ 3 দিন হৈছে বেছি দিন হোৱা নাই কিন্তু তেখেতৰ আপোনাৰ নেফ্ৰলজি ডিপাৰ্টমেণ্টত বিশেষভাৱে দেখাব লাগিব ক্ৰিয়েটিনাইনটো অলপ বাঢ়ি আছে ইউৰিয়াটো বাঢ়ি আছে ইউৰিক এচিডটো বাঢ়ি আছে আৰু যিটো ব্ৰংকাইটিছ বুকুৰ এটা প্ৰব্লেম মানে সেই ব্ৰংকাইটিছৰ কিছু সমস্যা হৈ আছে সেই সমস্যাৰ কাৰণে আমি যিখিনি চিকিৎসা ইয়াত পাব লাগে আমি কম পৰিমাণে পাইছোঁ কিন্তু নেফ্ৰলজি ডিপাৰ্টমেণ্টটো একেবাৰে নাই তাৰ কাৰণে আমি গুৱাহাটীলৈ ইতিমধ্যে পঠাবইলগীয়া হৈছে ইয়াত সকলো সুবিধা পাইছোঁ সেইখিনি বাকীখিনি ধৰক ICU যিখিনি কৰ্মচাৰীসকল আছে বা ডক্টৰসকল গৈছে বা যিসকল নাৰ্ছসকল আছে তেখেতসকলে খুব সুন্দৰভাৱে আতিথ্য কৰিছে সেইটো আমি ওলাই কৰিব নোৱাৰোঁ থকাসকলে কিন্তু যিকেইটা বিভাগত ডক্টৰ নাই বিশেষকৈ মই পুনৰবাৰ আপোনালোকক কৈছোঁ যে শিশু চিকিৎসকজন নথকাত যথেষ্ট অসুবিধা হৈ পৰিছে সেইটো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে যাতে বিশেষভাৱে গুৰুত্বতাৰে বিষয়টো চাই তাৰ বাবে আমি পুনৰবাৰ আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110